সমষ্টিয়ে ৰাইজৰ মনৰ বতৰা আমি ল'বলৈ চেষ্টা কৰিছোঁ প্ৰতিটো সমষ্টিতে যেহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো সমষ্টিতে তৎপৰতা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নৱগঠিত ৰঙানদী সমষ্টিত আৰু ৰঙানদী সমষ্টিৰ যিটো ৰাজনৈতিক বাতাবৰণ ইতিমধ্যে যথেষ্ট গৰম হৈ পৰা দেখিবলৈ পোৱা গৈছে এইবাৰ ইয়াত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব বুলিও যিহেতু চৰ্চা চলি আছে দুজনকৈ প্ৰাৰ্থী এবাৰ মূলতঃ বিশেষকৈ তেওঁলোক বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছৰ ফালৰ পৰা দুজন প্ৰাৰ্থী এবাৰ অৱতীৰ্ণ হৈছে কিন্তু তাৰ সমান্তৰালভাৱে সাধাৰণ ৰাইজৰ আমি মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কিবা সমস্যা আছে নেকি তেওঁলোকে চৰকাৰী সা সুবিধাৰ পৰা আৰম্ভ কৰি কি পাইছে বা নাই পোৱা বা তেওঁলোকে এইবাৰ নতুন সমষ্টিটোক লৈ নতুন সমষ্টি হিচাপে প্ৰথম ভোটদান কৰিব গতিকে তেওঁলোকেনো কি বিচাৰে সকলোখিনি জানিবলৈ চেষ্টা কৰিম মই অকণমান আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ কথাটো হ'ল আপোনালোকে প্ৰথমবাৰৰ বাবে এটা নতুন সমষ্টি ভোটদান কৰিব প্ৰথম অৱস্থাত মই প্ৰথমৰ পৰাই জানিব বিচাৰিছোঁ ৰাজনৈতিক পৰিৱেশটো কেনেকুৱা হৈছে ইয়াত হয় নমস্কাৰ প্ৰথমে NKTVৰ সমূহ কৰ্মকৰ্তালৈ আমি আদৰণি জনাইছোঁ আপোনালোকে এই নিৰ্বাচনী বতাহৰ মাজত আমাৰ ওচৰত আহি উপস্থিত হৈছে দ্বিতীয়তে আমি চলিত বৰ্ষৰ যিখন চৰকাৰ তেওঁলোকৰ পৰা সা সুবিধা নোপোৱাকৈ থকা নাই বৰ্তমান আমাৰ ৰাইজে সকলোখিনি পাইছে বুলি আমিও পাইছোঁ যথেষ্টখিনি তথাপি তাৰ মাজতে যিখিনি খুঁটিনাটি থাকি গৈছে আগন্তুক অহা চৰকাৰখনে যেন সেইখিনিও সমস্যা দূৰ কৰে আমি তাৰে আহ্বান জনাইছোঁ তাৰোপৰি মানুহৰ সমস্যাটো কেতিয়াও শেষ নহয় সমস্যা থাকিবই মানুহ থাকে মানে সমস্যা থাকিবই নহয় জানো গতিকে আমি ভাবিছোঁ আমাৰ ৰঙানদী সমষ্টিত নতুন সমষ্টি এই সমষ্টিত এনেকুৱা এজন প্ৰাৰ্থী মানে আহক যিজনে ৰঙানদী সমষ্টিৰ লগতে সমগ্ৰ অসমৰ কিছুমান সমস্যা যাতে দূৰ কৰিব পাৰে আৰু সব জাগে যাতে ন্যায় সংকুল হওক কথাখিনি আমি সেইটোৱে বিচাৰিছোঁ তেওঁ লাগিলে বিজেপিয়ে হওক AGPয়ে হওক কংগ্ৰেছ হওক আমাৰ তাত কোনো কথা নাই কিন্তু তেওঁ এটাই কথা জানিব লাগিব যে মানুহৰ যিখিনি সমস্যা সেই সমস্যাখিনি দূৰ কৰাৰ প্ৰধান লক্ষ্য তেওঁৰ হ'ব লাগিব আৰু আমি সেইটোৱে বিচাৰিছোঁ সকলোৱে বাদ বাকী দুজন একদম শক্তিশালী প্ৰতিদ্বন্দ্বী আছে কোনখিনিত কেনেকে বতাহটো বলিব যেন লাগিছে আপোনালোকে এটা ধাৰণা মই জানিব বিচাৰিছোঁ এতিয়া তেনেকে ক'বলৈ গ'লে আমি যদি এজনৰ কথা কৈ দিওঁ অকণমানতো দিগদাৰে হৈ যায় তথাপিও আমি বৰ্তমান আমাৰ নিজৰ ল'ৰা হিচাপত আমি ঋষিৰাজ ডাঙৰীয়াকে আমি মানে আহাটো বিচাৰিছোঁ বিশেষকৈ মোৰ নিজৰ ব্যক্তিগত কথা দেই কাৰণ বেলেগে কি বিচাৰিছে মই সেইটো বিচৰা নাই কাৰণ তেওঁ আমাৰ নিজৰ এজন ল'ৰা আৰু তাৰোপৰি তেওঁ এজন যুৱ নেতা তেওঁ প্ৰবল ইচ্ছাশক্তি এতিয়াও তেওঁৰ গাত আছে জাগ্ৰত হৈ আছে গতিকে তেওঁ যাতে আমাৰ সমাজত যদি আহে তেওঁ আমাৰ মাজলৈ আহে তেওঁ যাতে আমি আমাৰ চৰকাৰখনৰ জৰিয়তে আমাৰ মানুহখিনিৰ বিশেষকৈ আমাৰ ৰঙানদী সমষ্টিটো যেন উন্নত কৰে আৰু মানে কি হয় আমাৰ বিশেষ এটা সমস্যা কি হ'ল আমাৰ ল'ৰা আমাৰ মানে যুৱক যুৱতীবিলাকৰ এতিয়া মানে কি তেওঁলোক নিবনুৱা এই নিবনুৱা সমস্যাটো দূৰ কৰক আমাৰ আঁচনিৰ সিমান প্ৰয়োজন আছে বুলি মই নাভাবোঁ মানে কেলৈ আঁচনি আমাক ইমান সফলতা নিদিব বিশেষকৈ আমাক মানে লাগে আমাৰ কৰ্মসংস্থাপন নহয় জানো আজিকালি লাখ লাখ নিবনুৱা এতিয়া মানে অসমত গঢ়ি উঠিছে আপুনি যদি চাবলৈ যায় বিগত বৰ্ষত মানে ইমানেই কৰ্মসংস্থাপনৰ অভাৱ হৈছে সৰু মানে সিদিনা মই এটা ইণ্টাৰভিউ মানে দিবলৈ গৈছিলোঁ তাত এটা পোষ্টত প্ৰায় 700মান প্ৰাৰ্থী গতিকে এটা পোষ্টৰ কাৰণে যদি 700মান প্ৰাৰ্থী আহিছে তাত ভাবক আমাৰ কিমান এটা ভয়াৱহ মানে দিন আহিছে পৰিস্থিতি আহিছে গতিকে সেইখিনি যাতে নহওক আমাৰ লাগিলে কোম্পানী হওক চৰকাৰী হওক তাত কোনো কথা নাই মুঠতে ল'ৰা ছোৱালী সকলোখিনিয়ে যাতে কৰ্মসংস্থাপন পায় তাক মানে সেইটোৱে বিচাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বাইদেউ কি বিচাৰিব এতিয়া কি হ'ব এতিয়া মই অকণমান আইতা আহিলে ভাল হ'ব আপুনি অকণমান আগবাঢ়ি আহিলে ভাল হ'ব কি কওকচোন কেনেকুৱা বিশেষকৈ আপোনালোকৰ সমস্যা কি সমস্যা আছে এই সমষ্টিটোত মই প্ৰথমতে NKTV সমূহ কৰ্মকৰ্তালৈ মই শুভেচ্ছা যাচিছোঁ আৰু এতিয়া কি বুলি ক'মনো আমি যিজন যোগ্য প্ৰাৰ্থী সেইজনকে আমি ভোট দিম বুলি আমি ভাবি আছোঁ যিজনে এই সমষ্টিটোৰ কাৰণে কাম কৰিব তেওঁকে বাকী সা সুবিধাৰ পৰা আৰম্ভ কৰি কিবা কিবি সমস্যা কি আছে সমস্যাবিলাক আমি সমস্যাবিলাক চবেই আমি পাই আছোঁ এইখন চৰকাৰৰ পৰা বিগত 5 বছৰে যিমানখিনি আমাক এইখন চৰকাৰে কৰি আছে আমি সকলোবিলাকেই সুবিধা পাই আছোঁ এতিয়া তেনেহ'লে ইয়াত এতিয়া ৰাজনৈতিক বতাহটো কেনেকুৱা বলিছে মানে ধামাকা বলিছে এতিয়া বৰ্তমান মানে দুইজন একদম পুৰা মানে
সমান সমান আৰু ঘাটে ঘাটে পৰিছে আৰু বতাহ বলি আছে আৰু আমি মনৰ কথাবিলাক কেলে কৈ দিম নকওঁ নহয় আমি যিজনে যোগ্য প্ৰাৰ্থী সেইজনকে আমি ভোট দিম আৰু নিশ্চয় নিশ্চয় খুব ধুনীয়াকৈ কৈছে অকণমান আপুনি আগবাঢ়ি আহিলে ভাল হ'ব আহক কি হৈছে কওকচোন মানে তেওঁ ক'লে খুব ধুনীয়াকৈ যে একদম খুব দুইজন যোগ্য প্ৰতিদ্বন্দ্বী এতিয়া কেনেকুৱা যেন হ'ব যেন লাগিছে আপোনালোকৰ আমি এতিয়া একো ধৰিবই পৰা নাই বাৰু কোন যায় কোন দুইজন মানে সমান সমান এতিয়া কি হয় ক'বই পৰা নাই আমি এতিয়া তেওঁলোকৰ প্ৰতি কি আহ্বান থাকিব আপোনালোকৰ সমস্যা বিশেষকৈ তেওঁলোকে কৈছে কিবা কিবি সমস্যাৰ কথা আপোনাৰ ফালৰ পৰা কি থাকিব সমস্যা বুলি ক'লে সুবিধাবোৰ আঁচনিবোৰ ইমান প্ৰয়োজন নাই মোৰ মতে দেই মোৰ মতে ইমান আঁচনিবোৰ আমাক নালাগে আমাক মুঠতে নিবনুৱাখিনিক আমাক অকণমান সংস্থাপন দিলে আমি ভাল পাওঁ সেইটোৱে কথা নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান আইতাহঁতৰ ওচৰলৈ আহিছোঁ আইতা কিবা কিবি সা সুবিধা পাইছেনে নাই নাই পোৱা আমাৰ বৃদ্ধ পেঞ্চন নাই পোৱা নাই পোৱা এতিয়া কি কৰিব হেৰি হা অৰুণোদয় পাইছেনে নাই নদীটো এতিয়া পাইছো অৰুণোদয় পাইছে অঁ এতিয়া কি হ'ব এতিয়া কোন জিকিব যেন লাগিছে কি হ'ব যেন লাগিছে এতিয়া কেনেকে কওঁনো এতিয়া কৈ দিবলৈ দিগদাৰ হৈছে অঁ কি হৈছে কওকচোন কি হ'বনো এতিয়া এইবাৰ মানে কেনেকুৱা হ'ব এইবাৰ প্ৰথম যিহেতু এইটো সমষ্টি সমষ্টি ভালেই হ'ব লাগে হিচাপত ভালেই হ'ব ভালেই হ'ব অঁ আৰু সা সুবিধা কিবা কিবি পাইছে নে আপোনালোকে সা সুবিধা অৰুণোদয়টোহে পাইছোঁ ঘৰ নাই পোৱা লেট্ৰিন চেটিং নাই পোৱা অকল হেৰিটো অৰুণোদয়টো পাইছোঁ আৰু 10,000টো পোৱা নাই সেয়াই পাইছোঁ আৰু সা সুবিধা এইবাৰ এতিয়া কি বিচাৰিব আপোনালোকে কোন জয়ী হ'ব বা কি হোৱাটো বিচাৰে মানে আপোনালোকে কেনেকুৱা এজন বিধায়ক লাগে আপোনালোকক আমাৰ উপযুক্ত এজন বিধায়ক হ'লে আমি ভাল পাওঁ মানে দুখীয়া লোকসকলক নিবনুৱাবোৰক সমস্যাও দূৰ কৰিব পৰা যিসকলে মানে হেৰি কৰিব পাৰে তেওঁলোককে বিচাৰোঁ আমি নিশ্চয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে কৈছে যিহেতু সমস্যা আছে যথেষ্ট সমস্যাখিনি সমাধানৰ কাৰণে যিজন প্ৰাৰ্থীয়ে পাৰিব তেওঁকে আচলতে গুৰুত্ব দিয়া হ'ব মই অকণমান আগবাঢ়ি আহিলে ভাল হ'ব কি বিচাৰিছে এইবাৰ উপযুক্ত বিধায়ক এজন বিচাৰোঁ উপযুক্ত বিধায়ক এজন এতিয়া দুইজন বিধায়কে মানে সমাধান কৰিবলৈ নিশ্চয় নিশ্চয় আৰু দুইজন প্ৰাৰ্থীয়ে যথেষ্ট শক্তিশালী হয় এতিয়া কোনফালে বলিব যেন লাগিছে সেইটো এতিয়াই ক'ব নোৱাৰিম এতিয়া ক'ব নোৱাৰি নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইসকল আছিল নৱগঠিত যিটো ৰঙানদী সমষ্টি তেওঁলোক সাধাৰণ জনতাৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু মই কৈছোঁৱে পূৰ্বতে যে সাংঘাতিক ধৰণৰ এটা প্ৰতিদ্বন্দ্বিতা হ'ব এই সমষ্টিত আৰু দুইজন প্ৰতিদ্বন্দ্বী যথেষ্ট আচলতে শক্তিশালী আৰু তাৰ মাজতে আমি সাধাৰণ ৰাইজৰ মনৰ কথাবোৰ জানিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ সমস্যাৰ কথা জনাবলৈ চেষ্টা কৰিছোঁ তাৰপিছত আমি পৰৱৰ্তী পৰ্যায়ত বেলেগ এটা স্থানৰ পৰা সাধাৰণ ৰাইজৰ মনৰ বতৰা জনাবলৈ চেষ্টা কৰিম